গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু যোৱাকালি ৰাতি মই এখন এল্ট'ৰ আপডেট দিছিলোঁ সৰু। আজি ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ আৰু গতিকে আপোনালোকক ভিডিঅ'টো মই দিছোঁ। গাড়ীখন ধোৱা নাই, কিন্তু বৰষুণ দিলে গতিকে অকণমান ধোৱা গ'লে। আৰু এইখন হৈছে 2008ৰ গাড়ী আৰু 28লৈকে টেক্স আপ টু ডেট কৰা আছে। আৰু কিছুমানে যে কয় 15 বছৰৰ পিছত গাড়ীখন পেলাই দিব লাগিব, কিন্তু সেনেকুৱা কোনো কথা নাই। এইখন 15 বছৰ অলৰেডি 2023ত হৈ গৈছে। তাৰপিছতো টেক্স দি পেলাই 2028লৈকে চলাব পৰা হৈ আছে। আৰু 5 বছৰ অৰ্থাৎ 2033লৈকে আপোনালোকে চলাব পাৰিব নেক্সট 5 বছৰ দি পেলাই। আহক গাড়ীখনৰ ডিটেইলছটো আপোনালোকক দি দিওঁ থুলমূলকৈ। আৰু গাড়ীখন ৱাছ কৰা নাই যিহেতু, তথাপিও গাড়ীখন ৱাছ নকৰাওঁতে অৰিজিনেল পেইণ্টত থকা গাড়ী, ফাৰ্ষ্ট অ'নাৰ। আৰু ডাক্তৰে চলাইছিলে, বয়সীয়াল মানুহজন, দুপাত চাবিয়ে আছে। সকলোখিনি AC আছে, কিছুমানৰ AC নাথাকে। ষ্টেণ্ডাৰ্ড মডেল নহয়, এইটো LX মডেল। LX মডেলৰ কিছুমান ষ্টেণ্ডাৰ্ড মডেল আছে যিটোত AC নাথাকে। ইয়াতে পাৱাৰ ষ্টিয়াৰিং নাপাব আপোনালোকে, আৰু মেনুৱেল উইণ্ড'য়ে হ'ব, কাৰণ সেই সময়ত পাৱাৰ ষ্টিয়াৰিঙৰ কনচেপ্ট সিমান এটা নাছিলে। যি হওক, ডিটেইলছটো আপোনালোকক দিওঁ ভালদৰে। আহক, গাড়ীখন অৰিজিনেল পেইণ্টতে আছে। দাগি বুলিব লাগিলে অকণমান এইখিনিয়ে দাগি আছে, এইটোৱে দাগি আছে। বাকী টায়াৰ কণ্ডিশ্যন চাই লওক, কি ধুনীয়া হৈ আছে টায়াৰ, অৰিজিনেল পেইণ্টত আছে গোটেইখিনি। প্ৰথমতে মই ৱাকাৰ এন এটা দি লওঁ। এইখিনি চাওক, এইখিনি অকণমান দাগি আছে, বাকী এনেকৈ দাগি দুগা নাই গাড়ীখনত। অৰিজিনেল পেইণ্টত আছে যিহেতু, অকণমান অৰিজিনেল পেইণ্টতে আছে একেবাৰে। আপোনালোক গাড়ীখন ইমান ধুনীয়া হৈ আছে নহয়। আৰু LX মডেল মই দেখিছোঁ কিছুমানে 2003ৰ গাড়ী 1 লাখ টকাত বিকি আছে। মই নাম মেনশ্যন নকৰোঁ ইউটিউবাৰজনৰ, দুজন ইউটিউবাৰ আছে, তেওঁলোকে 2003, 2007ৰ গাড়ী 1,10,00,000ত বিক্ৰী কৰিছে। আৰু সেইখনতকৈ এইখনতো বহুত নতুন, 2008ৰ গাড়ী। আৰু মই ছাজেষ্ট কৰোঁ আপোনালোকে চেভ্ৰলেট স্পাৰ্ক লোৱাতকৈ এইখন গাড়ী লওক। এল্ট'ৰ মাইলেজো ভাল আৰু বেমাৰ কম, পাৰ্টছ এভেইলেবল। আৰু এল্ট'ৰটো পাৱাৰ জানে, এল্ট'ৰ বিষয়ে বিশেষ ক'ব লগা নাই। আৰু গাড়ীখনৰ কণ্ডিশ্যন চাওক। আৰু যিবোৰে মোক দৰ দাম কৰে সেইসকলক প্লিজ এক্সকিউজ, আপোনালোকে মোক মেছেজ নকৰিব দৰ দামৰ কাৰণে। আৰু গাড়ীখন যেনে আছে সেনেকুৱা কণ্ডিশ্যনতে আছে। চাওক, চকা চাওক, আৰু এইবিলাক চিল আছে চাওক, দৰ্জাবিলাক চাওক, এইখন দৰ্জা চাওক, এতিয়ালৈকে কোম্পানী ষ্টিকাৰ লাগিয়ে আছে। একদম অৰিজিনেল পেইণ্টত থকা গাড়ী। এইটো ইণ্টেৰিয়ৰটো চাওক, পিছফালৰ ইণ্টেৰিয়ৰটো এইটো ধুনীয়া হৈ আছে। আৰু গাড়ীখন 2 এপাত চাবিয়ে আছে। গাড়ীখন ইমান ধুনীয়া কণ্ডিশ্যন আছে। একচুৱেলি ডাক্তৰ তেওঁৰ ঘৰত 3খন গাড়ী আছে, গতিকে তেওঁ পুৰণা গাড়ীখন দি দিলে। এই 2 পাত চাবি আছে মোৰ হাতত, চেণ্টাৰ লকো আছে, কিন্তু বেটাৰীটো নাই চাগে, সেইকাৰণে কাম কৰি থকা নাই। আপোনালোকক মই চাইডটো দেখুৱাই দিওঁ একেলগে। এইটো চাওক, ছনী মিউজিক ছিষ্টেম লাগি আছে। আৰু এইটো কোম্পানী হিষ্ট্ৰী আছে, কোম্পানীতে ছাৰ্ভিচিং কৰে তেওঁ, গতিকে হিষ্ট্ৰী পৰ্যন্ত আপোনালোকে চাব পাৰে। চাওক কিমান নিট এণ্ড ক্লিন হৈ আছে। সচৰাচৰ ইমান নিট এণ্ড ক্লিন নাথাকে ইমান পুৰণা গাড়ী, কিন্তু এইখন গাড়ী ইমান ধুনীয়া কণ্ডিশ্যনত আছে নহয়, মই সেইকাৰণে দেখিয়ে লগালগ লৈ আহিলোঁ। এইখন চাওক, টায়াৰ চাওক, নতুন টায়াৰ। কিছুমানে যে কম দামতে গাড়ী বিচাৰি থাকিলে, ফেমিলি পাৰপজতে হওক আৰু নতুন শিকাৰো হওক, যোনে গাড়ী শিকি আছে তেওঁলোকে এই গাড়ীখন ল'ব পাৰে কম দামতে। আৰু শিকি তেওঁলোকে আৰু 8 বছৰ চলাই মেলি গাড়ীখন পিছত বিকি দিব পাৰিব, বা স্ক্ৰেপত যি কৰে। আৰু 8 বছৰে আপোনাৰ পইচা বচুল হৈ যাব। 1,10,000 টকা একোৱেই নহয় আজিৰ দিনত ক'ব গ'লে। তাতে বেপাৰীবিলাকে বাৰ্গেনিং কৰি থাকে, গতিকে তেওঁলোকে বাৰ্গেনিং নকৰে যেন। আপোনালোকক ইণ্টেৰিয়ৰটো দেখাই দিওঁ মই। আৰু য'ত আপোনালোকে 50,000, 80,000ত পায় তাতে লওক। মোৰ তাত নাহিব, কাৰণ মই 50,000, 80,000ত গাড়ীখন নিদিওঁ। আৰু মোৰ যিটো দাম আছে 1,10,000 আহিব উইথ ট্ৰেন্সফাৰ। অকণমান মই চাই দিম। ইভেন পলিউশ্যনো আপ টু ডেট হৈ আছে গাড়ীখনৰ, সকলোবিলাক ৱৰ্কিং কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰ চাওক কিমান ধুনীয়া হৈ আছে। আৰু ইয়াতে মই আগতেই ক'লোঁ যে পাৱাৰ উইণ্ড' নাহে, পাৱাৰ ষ্টিয়াৰিং নাহে, AC পাব। আৰু গাড়ীখনৰ মই আপোনালোকক আজি কিলোমিটাৰ চাওক, এইটো মিটাৰ টেম্পাৰিং নহয়, 37,588 চলাইছে। যাৰ মানুহজন যথেষ্ট বয়সীয়াল কাৰণে তেওঁ গাড়ীখন বিকি দিলে। অলৰেডি তেওঁৰ তাত 2খন গাড়ী আছে। আৰু আপোনালোকক মই ষ্টাৰ্ট কৰিও দেখাওঁ। চাওক, ইমান পুৰণা স্বত্বেও হাফ চেল্ফতে ষ্টাৰ্ট হয়। AC ৰানিং, ACটো মই দেখাই দিওঁ। চাওক, এইটো AC,
চাওক এচি আৰু এচি এল্টৰ এচিটো ক'বই নালাগে বাৰু লগালগ কুলিং হৈ যায় মিউজিক চিষ্টেম ৰানিং হৈ আছে কোম্পানী ফিটেড চৰি এইটো আফটাৰ মাৰ্কেট লগাইছে আৰু গাড়ীখনৰ ইঞ্জিনটো মই আপোনালোকক দেখাই দিওঁ ইঞ্জিনটো ইমান স্মুথ হৈ আছে নহয় আৰু ক্লাছবিলাক ইমান স্মুথ আপোনালোকে যিয়ে গাড়ীখন ল'ব এখন ভাল গাড়ী পাব আৰু মোৰ পৰা বেয়া গাড়ী নাপায় বাৰু মই বেয়া গাড়ী নিদিওঁ মই নিজে ছেটিছফাই হ'লে আপোনালোকক গাড়ী এখন দিব চেষ্টা কৰোঁ গাড়ীখনৰ ইঞ্জিনটো মই আপোনালোকক দেখাই দিওঁ চাওক ইমান একো শব্দই নাই গাড়ীখনৰ চাইলেণ্ট হৈ আছে একদম এডাল বিচাৰি পোৱাই দিগদাৰ বেলেগ বেলেগ জাগাত থাকে বেলেগ বেলেগ গাড়ী এয়া চাওক ইঞ্জিন চাওক এইটো এটা লিকেজ নাই এটা লিকেজ উলিয়াই দিব পাৰিলে মই গাড়ীখন ফ্ৰীত দি দিম এটা লিকেজ নাই চাওক বেটাৰীও নতুন ক'তো মাৰ খোৱা নাই এয়া পিলাৰ চাওক গাড়ীখন ধুব লাগিব সেইটো বেলেগ কথা কিন্তু গাড়ীখন এইটো ৰানিং কণ্ডিশ্যনতে আছে চাওক এইটো ধোঁৱা মাৰা ক'তো একো নাই ছাছপেনশ্যন নাই এয়া বনেট চিল চাওক বনেট চাওক ক'তো মামৰে ধৰা নিচানি নাই ক'তো মামৰে ধৰা নাই গাড়ীখন ইমান ধুনীয়া আছে আপোনালোকক মই হেডলাইট কেইটা পৰ্যন্ত দেখাই দিছোঁ হেডলাইটটো ঠিকে আছে এয়া চাই লওক হেডলাইট পৰ্যন্ত অ'কে আছে গতিকে ইমান ধুনীয়া মেইনটেইন গাড়ী এখন আপোনালোকে যদি পায় যোনে কম দামত গাড়ী বিচাৰি থাকে তেওঁলোকে ল'ব পাৰে এইখন গাড়ী আৰু সকলোবিলাক আপ টু ডেট হৈয়ে আছে মই ক'লোৱে অলৰেডি 2028লৈকে আপোনালোকে কাগজ পত্ৰ আপ টু ডেট কৰিব লগা নায়ে আৰু ইনক্লুডিং আহিব দামটো 1,10,000 সকলোবিলাক মিলি আৰু আপোনালোকে যদি ভালকৈ চাই ইয়াতকৈ পুৰণা 2006 2005ৰ গাড়ী 1 লাখ টকাত বিকিছে আৰু মানুহে লৈছেও গতিকে এইখন গাড়ী সেই হিচাপত বহুত নতুন আৰু এইখনৰ এ চি আছে আৰু যিবিলাক বিকিছে এইবিলাক ষ্টেণ্ডাৰ্ড মডেলৰ এ চিও নাথাকে পাৱাৰ ষ্টিয়াৰিঙো নাথাকে ইয়াতে কমচে কম পাৱাৰ ষ্টিয়াৰিং নাথাকিলেও আপোনাৰ এ চিটো কাম কৰে আৰু ছেকেণ্ড কথা গাড়ীখন ৰানিং হোৱাৰ পিছত পাৱাৰ ষ্টিয়াৰিং নে নন পাৱাৰ আপোনালোকে গমেই নাপাব তেতিয়া টেকন'লজিটো এনেকৈ বনাইছিল যি হওক আপোনালোকক চাৰিওটা টায়াৰে নতুন হৈ আছে আপোনাৰ ৰেয়াৰটো দেখালে আপোনালোকক গতিকে গাড়ীখন যোনে ল'ব এখন ধুনীয়া গাড়ী পাব আৰু এল্ট'ৰ কথা ক'ব নালাগে বিশেষ মই ইমান কৈ থাকিব লগা কথা নাইও বাৰু এল্ট'খনত আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে মোৰ কণ্টেক্ট ডিটেইলছ দিয়া থাকিব আপোনালোকে ল'ব পাৰিব ফাৰ্ষ্ট অ'নাৰ হয় গাড়ী একদম মজা কণ্ডিশ্যনত আছে আৰু এইবিলাক গাড়ী যদি আপোনালোকে শ্ব'ৰুমত ল'ব যায় তেতিয়াহ'লে আপোনালোকে 1,30,000 1,40,000 পৰ্যন্ত দিব লাগিব গতিকে সেইটো দাম মই নোখোজোঁ বাৰু 1,10,000 কৈছোঁ তাত অকণমান মই আহিলে নেগচিয়েশ্যন কৰিম অকণমান বেছি নহয় গতিকে আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে গাড়ীখন ল'ব পাৰে আৰু আপোনালোকক মই চিয়'ৰ দিব পাৰোঁ গাড়ীখনৰ কোনো এক্সিডেণ্টেল ইছ্যু নাই আৰু আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী পৰ্যন্ত পাই যাব গতিকে যিটো আছে জেনিউন ৰানিং আৰু নেগচিয়েশ্যন নহ'ব আপোনালোকক লাগিলে মই হোৱাটছএপত ফটো ভিডিঅ' যি লাগে দিম আজিলৈ এৰিছোঁ যদি ইচ্ছুক আপোনালোকে মোক যোগাযোগ কৰক ধন্যবাদ